সকলোকে নমস্কাৰ জনাই এটা প্ৰশ্ন মুকলিকৈ দিছো আৰু প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী দেশ কোনখন কওকচোন পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী দেশ কোনখন বহুতে জানে আৰু বহুতে নাজানে যিসকলে জানে তেওঁলোকে কমেন্টত লিখক যে কোনখন দেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী আৰু যিসকলে নাজানে তেওঁলোকেও আনকি অনুমান কৰকচোন যে পৃথিৱীৰ কোনখন দেশক আপোনাৰ দৃষ্টিত আটাইতকৈ সুখী যেন লাগে আপোনালোকে কমেন্টত লিখক জনাসকলেও লিখক নজনাসকলেও লিখক আসলতে মই আলোচনা কৰিবলৈ লৈছো এটা ৰিপৰ্টৰ বিষয় যেটো ৰিপৰ্টক আমি ওয়াৰ্ল্ড হ্যাপিনেস ৰিপৰ্ট বুলি কওঁ ওয়াৰ্ল্ড হ্যাপিনেস ৰিপৰ্ট ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে প্ৰকাশ কৰি থকা এটা ৰিপৰ্ট এই ৰিপৰ্টত এখন তালিকা থাকে আৰু এই তালিকাত পৃথিৱীৰ প্ৰতিখন দেশৰ সুখৰ পৰিমাণ উল্লেখ কৰা থাকে পৃথিৱীৰ প্ৰতিখন দেশৰ সুখৰ পৰিমাণ উল্লেখ কৰা থাকে এই তালিকাত এতিয়া মই সুধিছো যে 2024 চনত ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা ওয়াৰ্ল্ড হ্যাপিনেস ৰিপৰ্টত একেবাৰে শীৰ্ষত অৱস্থান কৰা দেশখনৰ নাম কি চিন্তা কৰিব নালাগে ভাৰত নহয় ভাৰত এই তালিকাৰ তলফালে মানে 126 নম্বৰত আছে 146 খন দেশৰ ভিতৰত ভাৰতৰ অৱস্থান 126 অৰ্থাৎ তলফালৰ পৰা 20 খন অসুখী দেশৰ ভিতৰত ভাৰত অন্যতম এটা কথা হল ভাৰতৰ অৱস্থান কিয় 126 হল ভাৰতৰ মানুহবিলাক আসলতে সুখী নহয় নেকি এই কথা আমি পিছলৈ আলোচনা কৰিম কিন্তু সুখ হৈছে এনেকুৱা এটা উপাদান যে এটা জীৱন সচ্ছলভাৱে আগবাঢ়িবলৈ এটা জীৱন গতিশীল হৈ থাকিবৰ কাৰণে সুখৰ খুবেই প্ৰয়োজন ঠিক তেনেকৈ এখন দেশ প্ৰগতিশীল হৈ থাকিবৰ কাৰণে এখন দেশ সচ্ছলভাৱে আগবাঢ়ি গৈ থাকিবৰ কাৰণে এখন দেশ স্বাস্থ্যৱান হৈ থাকিবৰ কাৰণে সেই দেশখনৰ মানুহবোৰ সুখী হোৱাটো খুবেই প্ৰয়োজন আৰু সেই কাৰণে হয়তো ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে এই তালিকাখন প্ৰকাশ কৰি আমাক অৱগত কৰি থাকে যে তোমালোকৰ দেশৰ মানুহবিলাকৰ সুখৰ পৰিমাণ এইটো গতিকে তোমালোকে যদি নিজৰ জীৱনৰ উত্তৰণ বিচাৰা তোমালোকৰ যদি দেশৰ উত্তৰণ বিচাৰা তোমালোক সুখী হ'বলৈ যত্ন কৰা আৰু সুখী হ'বৰ কাৰণে যেটো পৰিবেশৰ প্ৰয়োজন আছে সেই পৰিবেশটো তোমালোকে নিৰ্মাণ কৰি লোৱা বা সেই পৰিবেশটো তোমালোকে প্ৰস্তুত কৰি লোৱা এটা নিশ্চিতভাৱে এটা প্ৰশ্ন আপোনালোকৰ মনলৈ আহিব যে ৰাষ্ট্ৰসংঘই দেশবোৰৰ সুখৰ পৰিমাণ কেনেকৈ নিৰ্ধাৰণ কৰে সুখটো আৰু এনেকুৱা বস্তু নহয় যে তাক জোখমাখ কৰিব পাৰি আসল কথা হল ৰাষ্ট্ৰসংঘই এটা সমীক্ষাৰ জৰিয়তে এই দেশবোৰৰ সুখৰ পৰিমাণ নিৰ্ধাৰণ কৰে এটা সমীক্ষা আৰু এই সমীক্ষাটো চলাই গেলপ ওয়াৰ্ল্ড পোল এজেন্সি এই সমীক্ষাটো চলাবলৈ যাওঁতে মানুহৰ জীৱন বিষয়ক 6টা এৰিয়া নিৰ্ধাৰণ কৰি লোৱা হয় এই বিষয়কেইটা হৈছে জিডিপি পাৰ ক্যাপিটা মানে মানুহৰ জনমৰি আয় হেলদি লাইফ এক্সপেক্টেন্সি মানুহৰ সুস্বাস্থ্য সোশিয়াল সাপোর্ট